আমি সচেতন নোহোৱাৰ কাৰণে কৈছে এই আঁচনিসমূহ ফলপ্ৰসূ নহল। তো এইটো কাৰণে দলিয়াই নিদিওঁ। আমি কেৰি বেগৰ যাতে খুব কমকৈ ব্যৱহাৰ কৰোঁ, পৰাপক্ষতটো ব্যৱহাৰ নকৰাই ভাল। আমাৰ যিবিলাক আগৰ মানে পদ্ধতি আছিলে, তো সেইবিলাকতো বহুত ভাল পদ্ধতি আছিলে, বহুত স্বাস্থ্যসন্মত মানে পদ্ধতি আছিলে। তো আমি এতিয়া ধৰা চাহ খাইছো ডিছপজেবল কাপত। ডিছপজেবল কাপত পানী খোৱাটো কিমান মাৰাত্মক জানানে? প্লাষ্টিক, ডিছপজেবল প্লাষ্টিক, গৰম বস্তু প্লাষ্টিকতটো খাবই মনা কৰিছে, একেবাৰে খাব নালাগে। তো আগত আমাৰ যিটো আছিলে, আমি যিমানে আমি উন্নত হৈছো, ই আমাৰ স্বাস্থ্যৰ বেছি ক্ষতি হৈছে। তো এইটো কাৰণে যিটো ট্ৰেডিশ্যনেল মেথড আছিলে, সেই সব পেলনীয়া যিবিলাক প্লাষ্টিক জাতীয় সামগ্ৰী আছে, এই পেলনীয়া প্লাষ্টিক জাতীয় সামগ্ৰীৰ পৰা বনোৱা হৈছে। এইটো চব বটলৰ তলিটো কাটিং কৰি পেলাই এনেকুৱাকে বনোৱা হৈছে। আমি পেলাই নিদি এনেকে ইয়াক ব্যৱহাৰ কৰিব পাৰো। দেখিছা? এইবোৰ চোৱা, এইবিলাক ধুনীয়া এখন ফুলনি বনাইছো, সব এনেকুৱা বটল দিম, বুজি পাইছা? এইবিলাক এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব। এইটো হ'ল ইজি বটল, ইজি যে কাপোৰ ধুৱে, ইজি বটলটো কি কৰিছে, এনেকে কাটি কৰি ইয়াত যদি এনেকে ষ্টেণ্ড কৰিলা, এনেকে ষ্টেণ্ড কৰি থলা, থৈ পেলাই তোমালোকে ইয়াত মোবাইলটো ৰাখিব পাৰা। ইয়াত তোমালোকে মোবাইল ষ্টেণ্ড কৰিলা, প্ৰথম কথা বেছি যোগাৰ, নিজৰ নিজৰ কামত আমি ইয়াক যোগাৰ কৰিলো। আমাৰ এই 20 মে আৰু 22 মেত আমি মিনিষ্ট্ৰী অফ ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু এছটেক অসমৰ সৌজন্যত আমাৰ শিৱসাগৰ ছোৱালী কলেজৰ ইক' ক্লাবে এই প্ৰগ্ৰেমটো আমি আয়োজন কৰিছিলোঁ। আৰু ইয়াত আজি বিশেষকৈ ছলিড ৱেষ্ট মেনেজমেণ্টৰ ওপৰত আমাৰ শিৱসাগৰ মিউনিচিপাল কৰ্পৰেশ্যনৰ EO এক্সিকিউটিভ অফিচাৰ আৰু CPO চিফ চিটি প্লেনিং অফিচাৰ ক্ৰমে দেৱব্ৰত শৰ্মা আৰু অনুজ ভূঞাই তেখেতসকলৰ বক্তব্য ৰাখিলে। বিশেষকৈ এনেকুৱা ধৰণৰ ৱৰ্কশ্বপৰ পৰা আমাৰ উদ্দেশ্য আছিল যাতে উঠি অহা প্ৰজন্মই, বিশেষকৈ শিৱসাগৰৰ ল'ৰা ছোৱালীখিনিয়ে শিৱসাগৰত এই ছলিড ৱেষ্ট মেনেজমেণ্ট সম্পৰ্কে কি ধৰণৰ কাম হৈ আছে সেই সম্পৰ্কে অৱগত কৰোৱা। আৰু ইয়াতেই ডক্টৰ মেদিনী হাজৰিকাই প্লাষ্টিক ৱেষ্টৰ ওপৰত যথেষ্টখিনি সমল আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আগত ব্যক্ত কৰে। আৰু লগতে আজি প্ৰগ্ৰেমটো আমাৰ ইনগ্ৰেট কৰিছিল ADC আৰবান মীনাক্ষী পাৰ্মে মেডামে আৰু লগতে আমাৰ প্ৰিন্সিপাল ছাৰ। আজি মিছন লাইফ ইন আছামৰ উদ্যোগত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত আয়োজিত কৰা ছলিড ৱেষ্ট মেনেজমেণ্টৰ এখনি সজাগতা সভা আৰু কৰ্মশালাত অংশগ্ৰহণ কৰিলোঁ। ইয়াত প্ৰায় 10খনমান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহিছিলে। তো ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশৰ সজাগতাৰ এটা ধাৰণা দিয়া হ'ল। প্লাষ্টিক জাতীয়, বিশেষকৈ পেলনীয়া প্লাষ্টিক জাতীয় সামগ্ৰীসমূহক কেনেদৰে আমি পুনৰ ব্যৱহাৰ কৰি আমাৰ পৰিৱেশটোক এটা সুস্থ পৰিৱেশ হিচাপে গঢ়ি তুলিব পাৰোঁ, তাৰ এটা বাস্তৱ ধাৰণা দি তো এখনি প্ৰদৰ্শনী লগতে কৰ্মশালা অংশগ্ৰহণ কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ দেখি যথেষ্ট উৎসাহিত হৈছোঁ আৰু ভাবিছোঁ অনাগত ভৱিষ্যতত ছাত্ৰ ছাত্ৰীসকল যাতে পৰিৱেশৰ প্ৰতি সজাগ হয়। তো ইমানখিনিয়ে।